মাছৰ বইলৰ ৰেচিপি বাৰু আপোনালোকে সকলোৱে খাইছে নহয় জানো সকলোৱে বেলেগ বেলেগ ধৰণে বনাই ৰেচিপি শ্বেয়াৰ কৰে আজি পিছে মই আপোনালোকক এটা খুব ধুনীয়া বইল ৰেচিপি শ্বেয়াৰ কৰিম যিটো মোৰ ঘৰত মানে মোৰ মাৰ ঘৰত সকলোৰে প্ৰিয় আৰু লগতে মোৰো বহুত বেছি প্ৰিয় এতিয়া এফালে মই এটা বলত মানে পানী পাতি দিলো এটা চচত আচলতে তাৰ পিছত তাতে নিমখ দিলো এফালে প্লেট এখনত লৈ লৈছো কেঁচা জলকীয়া পিঁয়াজ ৰঙালাও আগৰ পাত আৰু লগতে আলু দুটা মই গোল গোলকৈ কাটি লৈছো আৰু পানীখিনি উতলি আহোঁতে মই ইয়াতে পিঁয়াজখিনি দিছো কেঁচা জলকীয়া 3টা দিছো লগতে ৰঙালাও আগৰ কুমলীয়া পাত দি দিছো আলুকিটা এনেকৈ গোল গোল কাটি দিছো এফালে আকৌ মই লৈ লৈছো ভজা মাছ এপিচ আৰু লগতে শুকান মাছকিটা মই এনেকৈ পুৰি লৈছো আৰু ভজা মাছটো মই অকনমান কমকৈ ফ্ৰাই কৰি লৈছো আৰু ভজা মাছৰ হলনি গৰৈ মাছৰ ভজা যদি হয় তেতিয়া আৰু বেছি টেষ্ট লাগে আৰু লগতে শুকান মাছত বামলা মাছটো হ'লে বহুত বেছি টেষ্ট লাগে এতিয়া গোটেইখিনি মই কাঁইট এৰুৱাই পেলাই টুকুৰা টুকুৰিকৈ কাটি চচপেনটোতে দি দিলো আৰু গোটেইখিনি দি পেলাই মই ঢাকনাখন মাৰি 10-15 মিনিট উতলি আহিব দিলো আৰু উতলি দেখিছে নহয় আলু সিজি গ'ল লগতে শাকো সিজি গ'ল লগতে মানে মাছৰ আৰু শুকান মাছৰ গোটেই ৰসখিনি ওলাই গ'ল আৰু উতলি খুব উতলিব দিব লাগে আচলতে আৰু ইয়াত আকৌ নহৰু ব্যৱহাৰ নহয় দেই নহৰু সেইকাৰণে মই দিয়া নাই অকল পিঁয়াজ দিব পিঁয়াজ এটা দিছোঁ গোটা কাটি পেলাই আৰু এতিয়া দেখিছে নহয় উতলি একদম হৈ আহিছে পানীখিনি একদম কমি আহিলে আৰু এনেধৰণে হোৱাৰ পাছতে গেছৰ ফ্লেমটো অফ কৰি দিলোঁ এতিয়া দেখিবলৈ কিন্তু বেয়া হ'লেও খাবলৈ যে ইমান বেছি সোৱাদ লাগে আচলতে আমাৰ ঘৰৰ মানে 5টা বাই ভনী ভাই ককাই সকলোৰে প্ৰিয় মায়ে যেতিয়াই বনায় তাৰমানে মোক ফোন কৰে লগতে বাকো ফোন কৰে আজি এইটো বনাইছিলোঁ বুলি আৰু আমি কিন্তু ইমান বেছি এক্সাইটেড হৈ থাকোঁ এইটো বস্তু বনালে খাবলৈ মানে পেট ভৰি ভাত খোৱা যায় আৰু বেলেগ বস্তু একো ইয়াত প্ৰয়োজন নহয় আৰু আজি মই প্ৰথমবাৰ বনাইছিলোঁ মাৰ হাতৰ নিচিনা সোৱাদ হয়নে নহয় মই নাজানো খাই চালেহে গম পাম আৰু আপোনালোককো মই ক'ম আৰু আপোনালোকে যদি বনাই খোৱা নাই এবাৰ মই বনোৱা পদ্ধতিৰে বনাই খাব আৰু ক'ব মোক কমেণ্টত কেনেকুৱা লাগিছে সঁচাকৈ মাৰ নিচিনাই হৈছিলে সোৱাদটো আজি প্ৰথমবাৰ বনাইছোঁ যদিও